কাৰ্বি আংলঙৰ বকলিয়াঘাটত পুনৰ উচ্ছেদ অভিযান। কাৰ্বি আংলঙৰ বকলিয়াঘাটত পুনৰ উচ্ছেদ অভিযান। পুৱাৰে পুৱাৰে কাৰ্বি আংলং জিলা প্ৰশাসন, কাৰ্বি আংলং জিলা আৰক্ষী, CRPF, ফুলনি ৰাজক চক্ৰ বিষয়া কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ সহযোগত ব্যাপক নিৰাপত্তা বেহু গঢ়ি তুলি উচ্ছেদ অভিযান অব্যাহত ৰখা হৈছে। যোৱা 20 জানুৱাৰীত প্ৰথমবাৰৰ বাবে উচ্ছেদ চলোৱা হৈছিল। জলসিঞ্চন বিভাগৰ 350 বিঘা ভূমিত উচ্ছেদ কৰা হৈছিল 2169টা পৰিয়ালক। শুকুৰবাৰে পুনৰ 3টা মন্দিৰ আৰু কেইবাটাও বাসগৃহক উচ্ছেদ কৰা হয়। কাৰ্বি আংলঙৰ পৰা জয়দীপ দাসৰ ৰিপৰ্ট, নিভাজ অসমনে। আচলতে ইয়াতে আজি ইলেকশ্যন কৰা আমি শুনামতে ভিতৰতে সোমাব পোৱা নাই। কিহৰ কাৰণে ভিতৰত সোমাব পোৱা নাই সেইটোতো আচৰিত লাগিছিল মোৰ ফালৰ পৰা। এতিয়া বৰ্তমান শুনি পোৱাটো মন্দিৰ দুইটাহে ইলেকশ্যন কৰিব বুলি শুনি পাইছিলে, বাকীখিনিতো ইলেকশ্যন নকৰিব বোলে শুনি পাইছিলে। তথাপি সি অকমান জাগাতে 2 ফেজ সেকেন্ড ফেজ কৰা আৰু এতিয়াওতো এবাৰ ইলেকশ্যন কৰা খতম নকৰিলে আৰু নেক্সট বাৰ কৰিব নেকি? সেইটো কাৰণে এবাৰ চব ক্লিয়াৰ কৰিব লাগে বোলে। আমাৰ যোনটো আন্দোলন কৰা হওঁতে আজি আহিছো, মানে ইলেকশ্যন কৰাটো সিহঁতে চব ক্লিয়াৰ কৰিব নকৰে বোলে চাব আহিছো, হ'লে বি ভিতৰত সোমাব দিয়া নাই। সেইটোতো আচৰিত কথা হয়। এইটো আমি ইয়াতে কাজিয়া কৰিবলৈ অহা নাই, আমি ইয়াতে কোনোবাৰ লগত হাই তৰ্ক কৰিবলৈ অহা নাই। তথাপি যোনটো ইলেকশ্যন থকা জাগা মাটিটো ইলেকশ্যন কৰিব লাগে বোলে আমি আহিছো, হ'লে বি জাগাতে আমি সোমাব নাপায়, চাবলৈ নাপায়, এইটো কি নিয়ম? আৰু এটা কথা মই ক'ব বিচাৰিছিলো, ষ্টুডেণ্ট হওঁতে ই ৰাস্তা সোমাব নাপায় আৰু সাংবাদিককে সোমাব নাপায়। কিহৰ কাৰণে? সেইটো সাংবাদিককে এইটো ভিতৰত সোমাবলৈ এইটো অধিকাৰ আছে, কিহৰ কাৰণে সোমাব দিয়া নাই? সেইটো আচৰিত মই ভাবিছিলো। আৰু এটা কথা মই ক'ব বিচাৰিছিলো, মুছলিমহঁতক ইলেকশ্যন কৰে, বিহাৰীহঁতক না বেংগলীহঁতক কিয় ইলেকশ্যন কৰা নাই? আৰু এইটো বেদখলকাৰী মাটি কিয় পটা দি আছে? ক'ৰ পৰা পটা দিয়া অধিকাৰ আছে? সেইটোতো আচৰিত লাগিছিল। সেইটো কাৰণে এইটো বিষয়তে মই ক'ব বিচাৰিছো, মানে আজিতো ইয়াতে উচ্ছেদ কৰা ভালকে উচ্ছেদ কৰিব লাগে। যদি ভালকে উচ্ছেদ নকৰে আকৌ আমি আন্দোলন কৰি থাকিব। আজিৰ পৰাই আন্দোলন কৰা আৰম্ভ হ'ব। সেইটোৱে মই খিনি পৰা ক'ব বিচাৰিছো। কিমান পৰিয়াল আৰু বেদখল কৰি আছে বুলি ভাবিছে? আমি এইটো বেদখল মাটিটো যে ইলেকশ্যন আজি উচ্ছেদ কৰাটো আমিতো মানে ইয়াতে যিখিনি মন্দিৰ চাইডতে বাকীখিনি আছে চব কৰিব বোলে। হা, কিমান পৰিয়াল আছে? পৰিয়ালটো ৰাইট লেফ্ট 300 ফিট সেইটোতো চব ক্লিয়াৰ কৰিব লাগে। সেইটো চব ক্লিয়াৰ কৰিলেহে আমি আন্দোলন। নহয় 150 ফিট নহয়, এইটো টোটালি 300 ফিট লেফ্ট ৰাইট হওক। কাৰ্বি ৰাইজৰ আমাৰ খেলঞ্জীয়া কি কাৰণে ইমান দিন পৰা আন্দোলন কৰিছে, সকলোকে আপোনালোকে গম পাইছে যে আমাৰ কাৰ্বি ৰাইজৰ ইমান দাবীটো যে আমাৰ জাতি কণ্ট্ৰভাৰ্চি মানে কাজিয়া কৰিম বুলি আমাৰ ভাবা নাই। যে যোন ইয়াত আমাৰ কাৰ্বি আংলং 6 শিডিউল লেণ্ড, কোন ইয়াত আমাৰ কাৰ্বি মাটি যোন ইলিগেল এনক্ৰচমেণ্ট আছে ইহঁতৰ কাৰণে খেদাব লাগে, যা ইভিকশ্যন কৰিব লাগে বুলি আমাৰ আন্দোলন কৰি আছে, আমাৰ দাবী কৰি আছে। কিন্তু আজি আমাৰ দেখি পাইছে যে ইয়াত বলংকমাজি ইয়াত ইৰিগেশ্যন ডিপাৰ্টমেণ্ট ভিতৰত এতিয়া ইভিকশ্যন কৰি আছে। ইয়াত ক্লিয়াৰলি মানে ইভিকশ্যন কৰিব নে না নকৰিব, এতিয়া আমাৰ কনফিউজ হৈ আছে। এতিয়া জাতি মানে ভাগ কৰাৰ নিচিনাহে এতিয়া আনি আছে চৰকাৰ অন্তৰ। এতিয়া মানে সাংবাদিক আৰু আমাৰ আন্দোলন কৰা আৰু ষ্টুডেণ্ট বিলাক এতিয়া মানে ভিতৰত সোমাব নিদিয়ে। কি কাৰণ হয় এইটো? আমাৰ আজি ভিতৰত আমাৰ ইমান আন্দোলন কৰে, আমাৰ জাতি কণ্ট্ৰভাৰ্চি কৰিম আৰু কাজিয়া কৰিম বুলি ভবা নাই আজিলৈকে। কিন্তু আজিলৈকে আমাৰ কাৰণে কি মিছা মিছি কৈ আছে আজিকালি। কথাটো আৰু এইটো মেইন বিষয়টো এইটো হয়, আমাৰ ইমান দিন পৰা দাবী কৰি আছে যে আমাৰ কাৰ্বি আংলং 10,438 স্কুৱেৰ কিলোমিটাৰ আছে। সেই স্কুৱেৰ কিলোমিটাৰ যে যিমান বেদখলকাৰী মাটি ইলিগেল মানুহ অন্তৰ থাকিছে, ইহঁতৰ অতি সোনকালে
ইয়াৰ পৰা গুচি যাব লাগে আৰু চৰকাৰ অন্তৰ্বি যে এইটো ৰেছপনচিবিলিটি ল'ব লাগে ইহঁতক খেদাব লাগে ইমানে আমাৰ দাবী কৰিছোঁ আমাৰ জাতি কাজিয়া কৰিম বুলি ভবা নাই আমাৰ জাতি কণ্ট্ৰভাৰ্চি কৰিম বুলি ভবা নাই যোন দাবী এইটো দাবীটো যে ইলিগেল ইনক্লুমেণ্ট যিমান মানুহ আছে ইহঁতৰ কাৰণে অতি সোনকালে ইভিকশ্যন কৰিব লাগে আৰু খেদাব লাগে আমাৰ খেলঞ্জীয়া মাটি ভূমিপত্ৰ এইটো হেৰাব নিদিওঁ আৰু আমাৰ এইটো যদি মাটি এইটো যদি চৰকাৰ অন্তৰ যদি আমাৰ বিপদবোৰ যদি নাচায় আমাৰ এইটো আন্দোলনটো আগবাঢ়িয়ে গৈ থাকিম ইমানে